মাঘী পূৰ্ণিমাৰ এই দিনটো আমাৰ হাউলীবাসীৰ অকল অসমবাসীৰ কাৰণে নহয়, হাউলীবাসীৰ কাৰণে এটা পবিত্ৰ দিন। কাৰণ এই দিনটোত 21 বছৰ ধৰি হাউলীত পালনামৰ আয়োজন কৰি আছে আৰু এই পালনামত বিভিন্ন জনগোষ্ঠীৰ লগতে আমাৰ হাউলী অঞ্চলৰ সকলোখিনি মানুহে, প্ৰায় সকলোখিনি মানুহে খুব সুন্দৰভাৱে জাতীয় সাজ পৰিধান কৰি ইয়াত ভক্তিভাৱেৰে ইয়াত সমবেত হয় আৰু দুপৰীয়াৰ আহাৰো গ্ৰহণ কৰে। আৰু এই যি ভক্তিভৰা যিটো পৰিৱেশ, এই পৰিৱেশে আচলতে আমাৰ সমাজখন, আমাৰ শংকৰ মাধৱৰ যিখন সমাজ, এই সমাজখনক একতাৰ দোলেৰে বান্ধি ৰাখিছে। আয়োজন আমি ইতিমধ্যে আমাৰ ৰাতিপুৱাৰ যিটো শোভাযাত্ৰা, ভাগৱত যাত্ৰাত ইতিমধ্যে পূৰ্বতকৈ যথেষ্ট সংখ্যক বেছি মানুহে আজি অংশগ্ৰহণ কৰিছে আৰু আমি ভাবোঁ ৰাইজৰ অভূতপূৰ্ব সঁহাৰি আগৰ বছৰবোৰৰ দৰে এইবাৰো দেখা গৈছে। আৰু আমাৰ পালনাম, আমি যি কাৰণত আমি পালনাম কৰোঁ ৰাইজৰ মংগলাৰ্থে, গতিকে এইটো মই ভাবোঁ যে আমি এইটোত ক্ষেত্ৰত আমাৰ প্ৰভু ভগৱন্তই, প্ৰভু কৃষ্ণই নিশ্চয়কৈ আমাৰ ফালে চকু মেলি চাব। আমি প্ৰাথমিক অৱস্থাত 7,000 মানুহৰ কাৰণে খোৱাৰ ব্যৱস্থা কৰিছোঁ। যদি দেখোঁ যে আৰু লাগে তেনেহ'লে আমাৰ মজুত থাকিব, আমি লগে লগে সেইখিনি কৰি ল'ব পাৰিম। মাঘী পূৰ্ণিমাৰ এই দিনটো আমাৰ হাউলীবাসীৰ অকল অসমবাসীৰ কাৰণে নহয়, হাউলীবাসীৰ কাৰণে এটা পবিত্ৰ দিন। কাৰণ এই দিনটোত 21 বছৰ ধৰি হাউলীত পালনামৰ আয়োজন কৰি আছে আৰু এই পালনামত বিভিন্ন জনগোষ্ঠীৰ লগতে আমাৰ হাউলী অঞ্চলৰ সকলোখিনি মানুহে, প্ৰায় সকলোখিনি মানুহে খুব সুন্দৰভাৱে জাতীয় সাজ পৰিধান কৰি ইয়াত ভক্তিভাৱেৰে ইয়াত সমবেত হয় আৰু দুপৰীয়াৰ আহাৰো গ্ৰহণ কৰে। আৰু এই যি ভক্তিভৰা যিটো পৰিৱেশ, এই পৰিৱেশে আচলতে আমাৰ সমাজখন, আমাৰ শংকৰ মাধৱৰ যিখন সমাজ, এই সমাজখনক একতাৰ দোলেৰে বান্ধি ৰাখিছে। আয়োজন আমি ইতিমধ্যে আমাৰ ৰাতিপুৱাৰ যিটো শোভাযাত্ৰা, ভাগৱত যাত্ৰাত ইতিমধ্যে পূৰ্বতকৈ যথেষ্ট সংখ্যক বেছি মানুহে আজি অংশগ্ৰহণ কৰিছে আৰু আমি ভাবোঁ ৰাইজৰ অভূতপূৰ্ব সঁহাৰি আগৰ বছৰবোৰৰ দৰে এইবাৰো দেখা গৈছে। আৰু আমাৰ পালনাম, আমি যি কাৰণত আমি পালনাম কৰোঁ ৰাইজৰ মংগলাৰ্থে, গতিকে এইটো মই ভাবোঁ যে আমি এইটোত ক্ষেত্ৰত আমাৰ প্ৰভু ভগৱন্তই, প্ৰভু কৃষ্ণই নিশ্চয়কৈ আমাৰ ফালে চকু মেলি চাব। আমি প্ৰাথমিক অৱস্থাত 7,000 মানুহৰ কাৰণে খোৱাৰ ব্যৱস্থা কৰিছোঁ। যদি দেখোঁ যে আৰু লাগে তেনেহ'লে আমাৰ মজুত থাকিব, আমি লগে লগে সেইখিনি কৰি ল'ব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।